চালে অনুমান কৰিব পাৰিব যে এইটো কেইবছৰমান আগৰ পৰাই বন্ধ হৈ আছে। আমাৰ এই অঞ্চলত 2টা গাঁও পঞ্চায়ত আছে। 2টা গাঁও পঞ্চায়তৰ শতকৰা 80 পৰা 90% মানুহ কৃষিজীৱী, আৰু এইখন নোহোৱাৰ ফলত কৃষকসকলৰ গৌপালক, গাহৰি পালক, কুকুৰা পালক, ছাগলী পালক আদিৰ ডাঙৰ সমস্যা হৈছে। গৰু ছাগলীৰ বেমাৰ আজাৰ কিবা অসুবিধা বা চিকিৎসা কৰিব লগা হ'লে আমাৰ ইয়াৰ পৰা অভয়পুৰী প্ৰায় 20 কিলোমিটাৰ দূৰ, আৰু আমাৰ দক্ষিণে আছে চলন্তাপাৰা প্ৰায় 10 পৰা 12 কিলোমিটাৰ দূৰ। এইখিনি যিহেতু ভুগি কৃষকসকলে গাঁঠিত ধন ভাঙি চিকিৎসা কৰিলেও কেতিয়াবা সুফল নাপায়, যাৰ ফলত আমাৰ কৃষকসকল যিহেতু ভুগি আছে, লোকচানৰ সন্মুখীন হৈছে আৰু অভাৱত ভুগি আছে। আজিৰ পৰা 10-15 বছৰ হ'ল। ডক্টৰটো নাই, আগতো ডক্টৰ নাছিল, এজন কম্পাউণ্ডৰে চিকিৎসা কৰিছিল। তেওঁ ৰিটায়াৰ হোৱাৰ পিছত মানে এইখন শেষ। আপোনালোকে দেখিলে অনুমান কৰিব, টিন গ'ল, ঘৰটো গ'ল, হাবি জংঘলে ভৰি থাকিল, প্লাছ ইয়াত আমাৰ 7 বিঘা মাটি আছে, চিকিৎসালয়ৰ নামত ৰেকৰ্ডভুক্ত হৈ আছে। কিন্তু যিটো সময়ৰ হত বহিছে, এই মাটি যে কালক্ৰমত বেদখল নহ'ব তাৰ কিন্তু হেৰি নাই। চৰকাৰলৈ এটাই অনুৰোধ, এই পশু চিকিৎসালয়খন উন্নয়ন কৰি ইয়াত চিকিৎসক দি এই 2টা গাঁও পঞ্চায়তৰ কৃষিজীৱীসকলৰ সকাহ দিয়া, পশুধন চিকিৎসা কৰা, এইখিনি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।